আদিপুস্তক 42 অধ্যায় 29 পদ। 29 পদ। পাছে সিবিলাকে কনান দেশলৈ, সিবিলাকৰ বাপেক জাকোবৰ ওচৰলৈ আহি সিবিলাকলৈ যি ঘটিছিল সেই সকলোকে তেওঁক ক'লে, বোলে যিজন সেই দেশৰ প্ৰভু সেই পুৰুষে আমাক কটু বাক্যেৰে কথা ক'লে, এই কথাকেই মই ক'ব বিচাৰিছোঁ। চৰ্ত দি দিলে, পিতৃ লৈ আহা, তেতিয়াহে মোৰ বিশ্বাস হৈ যাব যে তোমালোক চোৰাংচোৱা নহয়, আচল মানুহ হোৱা। তাৰপিছত তোমালোকৰ ভাইক তোমালোকক দি দিম, আৰু তোমালোকে এইখন দেশত কিনা বেচা কৰিব পাৰিবা। যোচেফে কি বুলি কৈছিল? তোমালোক যে আচল মানুহ সেই কথা বিশ্বাস কৰোৱা, তেতিয়া কি কৰিম জানানে বাৰু? তোমালোকক মগনীয়া হ'বলৈ নিদিম, কিনা বেচা কৰা লোক কৰি তুলিম, আন বহুতো লোকক ভোজন দিওঁতা কৰিম। এই দেশলৈ আহি খোৱা বস্তু খুজি লৈ গুচি যোৱা বিধৰ নহয়। এই দেশত মই তোমালোকক ব্যৱসায়ী কৰি তুলিম, তোমালোকক নিজৰ ভৰিত থিয় দিব পৰা কৰিম। বহুতো লোকে তোমালোকৰ দ্বাৰাই চাকৰি পোৱাৰ ব্যৱস্থা মই কৰি দিম। যোচেফে কি কৈ আছে জানেনে? তোমালোক যে আচল মানুহ সেয়া প্ৰমাণ কৰি দেখুওৱা, মই তোমালোকক স্থিৰ কৰিম। আজি দিয়া বুলি কৈ থকা তোমালোকৰ হাতক সবল কৰি বহুতকে তোমালোকে দৰমহা দিব পৰা কৰি তুলিম। সেয়াহে আছিল যোচেফৰ আঁচনি। তেওঁলোকে বুজি নাপালে। এই মূৰ্খ কেইজনে সেইদিনা তেনেকুৱাই দেখুৱালে। তেওঁলোকে আহি বাপেকক কৈছিল, পিতৃ কি কৈছে জানানে? তোমালোক যে আচল মানুহ তাক প্ৰমাণ কৰি দেখুওৱা, তোমালোকক লেনদেন কৰিব পৰা ব্যৱসায়ী কৰি তুলিম, এই বুলি ক'লে। আৰে ভাল কথাইতো কৈছে। বিশ্বাসযোগ্য হ'লে তোমালোকক আশীৰ্বাদ দিম বুলি ক'লে, বিশ্বাসযোগ্য হ'লে তোমালোকক স্থিৰ কৰিম বুলি কৈছে। য়েছ, মোৰ ঈশ্বৰে তাকেই কৈ আছে। আমি প্ৰভুৰ আগত সিদ্ধ আৰু বিশ্বাসযোগ্য দেখিলেই যথেষ্ট। তেওঁ আপোনাক স্থিৰ কৰিব। আপোনাৰ চাকৰিত, আপোনাৰ পৰিস্থিতিক, আপোনাৰ অৱস্থাক, আপোনাৰ পৰিয়ালক, আপোনাৰ ব্যৱসায়ক, আপোনাৰ পৰিচৰ্যাক, মণ্ডলীক স্থিৰ কৰিব। এয়াই যোচেফৰ প্লেন আছিল। তাক কৈ পঠাইছিল, মাৰি পেলাম বুলি কোৱা নাছিল, স্থিৰ কৰিম বুলি কৈছিল। ঈশ্বৰে আপোনাক মাৰি পেলাম বুলি কোৱা নাই, স্থিৰ কৰিম বুলিহে কৈছে। আপুনি বিশ্বাসযোগ্য হ'লে দেখিবলৈ নোপোৱা আশীৰ্বাদ। এইদৰে হোৱাৰ পিছত কি হ'ল? তেওঁলোক মানে যিসকল বাচি গৈছিল, 250 মাইল দূৰ, প্ৰায় 3 সপ্তাহ যাত্ৰা কৰি, 3 সপ্তাহ যাত্ৰা কৰাৰ পিছত, মন দি শুনি আছেনে বাৰু? 20 দিন যাত্ৰা কৰাৰ পিছত তেওঁলোকে নিজ নিজ মুতৰিৰ পৰা শস্য উলিয়াবলৈ ধৰিলে। তেতিয়া তেওঁলোকে দেখিলে যে তেওঁলোকৰ প্ৰতিজনৰ ধনৰ টোপোলা তেওঁলোকৰ মুতৰিতেই ৰখা আছিল। সেইদিনা তেওঁলোকে যেতিয়া অনুতাপ কৰি আছিল, সকলোৱে অনুতাপ কৰিছিল। 21 নম্বৰ পদ। সিবিলাকে ইয়াত এজনৰ বিষয়ে নাই কোৱা। সিবিলাকে ইজনে সিজনে কোৱাকৈ কৰি ক'লে, বাস্তৱিক আমি আমাৰ ভাইৰ বিষয়ে অপৰাধী হৈছোঁ। দণ্ড, এয়া দণ্ড পাইছোঁ। আমি কৰা পাপৰ এয়া দণ্ড। তেওঁলোকে মানিছিল। আমি ভুল কৰিছিলোঁ, মানি ল'লে। আজি এই সকলোবোৰ হৈ থকাৰ কাৰণ হৈছে আমাৰ ভুল আৰু পাপ। স্বীকাৰ কৰিলে কোনে? সকলোৱে। সেইকাৰণে যোচেফে সকলোকে আশীৰ্বাদ দিলে। তাৰ অৰ্থ কি জানেনে? যি লোকে নিজ পাপৰ অনুতাপ কৰে, খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা ৰূপে গ্ৰহণ কৰে, সেই সকলোকে নিজৰ সন্তান হিচাপে গ্ৰহণ কৰি তেওঁৰ ঐশ্বৰ্যৰ সহভাগী হ'বলৈ সৌভাগ্য প্ৰদান কৰিব বিচাৰে। প্ৰিয়সকল, কিমান যে ভাল আমাৰ ঈশ্বৰ। তেওঁত পাৰ্চিয়েলিটি, পক্ষপাত নাই। সকলোৱে নিজৰ নিজৰ মুতৰিত নিজৰ নিজৰ ধন দেখিলে। তাৰ অৰ্থ জানেনে? তেওঁলোকলৈ আশীৰ্বাদ আহি আছে। প্ৰিয়সকল, তেওঁলোকৰ ধন মুতৰিত থাকিব বুলি তেওঁলোকে ভবা নাছিল। কল্পনা কৰিব নোৱাৰা আশীৰ্বাদ। তেওঁলোকে কেৱল খোৱা বস্তুহে আশা কৰিছিল, কিন্তু তেওঁলোকে যি আশা কৰা নাছিল সেয়া ধনখিনি আছিল। তেওঁলোকৰ ধন নিজৰ নিজৰ তেওঁলোকৰ মুতৰিত আছিল। তেওঁলোকৰ মুতৰিত খোৱা বস্তু আছিল, প্লাছ
তেওঁলোকৰ ধনখিনিও মুতৰিত আছিল। ভবা নাছিল, কল্পনাও কৰা নাছিল। যোচেফে কঠোৰ ব্যৱহাৰ কৰিছিল, কিন্তু এনেকুৱা আশা কৰা নাছিল। সেই কঠোৰতাৰ আঁৰত পাহাৰৰ নিচিনা যে প্ৰেম আছিল, সেয়া আশা কৰা নাছিল। প্ৰিয় ভাই ভনীসকল, প্ৰায়ে ঈশ্বৰৰ বিষয়ে তেওঁ কঠোৰভাৱে ব্যৱহাৰ কৰিছে বুলি ভাবিব পাৰে, কিন্তু লগতে পাহাৰৰ নিচিনা প্ৰেমো আছে। মাথো সেই প্ৰেমক বুজি পাব পৰা অৱস্থা আপোনাৰ নাই। সেই প্ৰেমক কিয় দেখিবলৈ পোৱা নাই বুলি ক'লে, অৰ্থাৎ ঈশ্বৰৰ কল্পনা কৰিব নোৱাৰা আশীৰ্বাদক, কেতিয়াও কোনেও নেদেখা আশীৰ্বাদবোৰ আপুনি কিয় দেখা পোৱা নাই, কিয় বুজি পোৱা নাই, তাৰ কাৰণ হৈছে আপোনাৰ পাপ। এতিয়াও পাপ আপোনাত আছে, সেইকাৰণে বুজি পাব পৰা নাই। আপুনি সুধিব পাৰে, কেনেকৈ কৈছে ব্ৰাদাৰ? চাওঁ আহকচোন। তেওঁলোকে ধনৰ টোপোলাকেইটা দেখি ভয় খালে। কিয় ভয় খাইছিল? আশীৰ্বাদ দেখিলে কিয় ভয় খাইছিল তেওঁলোকে? যোচেফে তেওঁলোকক যিমান প্ৰয়োজন আছিল সিমান খোৱা বস্তু দিলে, লগতে তেওঁলোকৰ ধনখিনিও ঘূৰাই দিলে। ধনখিনি ঘূৰাই পালে। যোচেফে তেওঁলোকক ঘূৰাই দিলে। এয়া আশীৰ্বাদ। কিন্তু তাক দেখি ভয় খাইছে। তেওঁলোকে কিয় ভয় খাইছিল জানেনে? শুনক বন্ধুসকল, তেওঁলোকে কৰা পাপে তেওঁলোকক ভয় খুৱাই আছিল। তেওঁলোকে পূৰ্বে যি পাপ কৰিছিল, সেই পাপে তেওঁলোকক ভয় খুৱাই আছিল। যোচেফৰ ভাল স্বভাৱকো তেওঁলোকে বুজি পাব নোৱাৰা কৰি পেলাইছে। তেওঁক কঠোৰ বুলি আমি ভাবিছিলোঁ, কিন্তু ভাল মানুহ নিচিনা লাগিছে। আমাক খোৱা বস্তুটো দিলে, আমাক যিমান খোৱা বস্তু লাগিছিল দিলে, লগতে ধনখিনিও দি দিলে। ওপৰৰ পৰা তেওঁক কঠোৰ যেন লাগিছে, কিন্তু আমাক বৰ মৰম কৰা লোক যেন লাগিছে। তেওঁলোকে বুজি নোপোৱাৰ কাৰণ হৈছে তেওঁলোকত থকা শংকা, ভয়। কি আছে তাত? সেই ধনৰ টোপোলাকেইটা দেখি তেওঁলোকে ভয় খালে। আশীৰ্বাদবোৰ দেখি ভয় খালে। প্ৰিয়সকল, তাৰ কাৰণ তেওঁলোকত থকা অভাৱৰ কাৰণে। আমাৰ মাজৰ বহুতো লোকে ঈশ্বৰৰ আশীৰ্বাদ নুবুজি অবিশ্বাসৰ কাৰণে ভয় খাই থাকে। উদাহৰণস্বৰূপে, যীশুখ্ৰীষ্টে নিজৰ শিষ্যসকলক তোমালোক সিটো পাৰলৈ যোৱা বুলি কৈ নাৱত বহুৱাই দিলে। নাৱত বহাৰ পিছত তেওঁলোকে নাৱেৰে যাত্ৰা কৰি আছিল, আৰু সেই সময়তেই প্ৰভু যীশুৱে পাহাৰলৈ গৈ প্ৰাৰ্থনা কৰি আছিল। শিষ্যসকল সাগৰৰ মাজ পাওঁতে হঠাতে যেতিয়া সাগৰৰ ঢৌবোৰে নাওখনত খুন্দিয়াইছিল, ডুবিম বুলি তেওঁলোকে ভয় খায়। তেওঁলোকে একোৱেই কৰিব পৰা অৱস্থাত নাছিল, কাৰণে যীশুখ্ৰীষ্ট পানীৰ ওপৰেৰে খোজকাঢ়ি আহিল। কিয় আহিছিল? তেওঁলোকক বচাবলৈ আহিছিল। মোৰ শিষ্যসকলে মোৰ আজ্ঞা অনুসৰি, মই কোৱা কথা অনুসৰি তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিলে, কিন্তু সেই যাত্ৰাত ধুমুহা আহিল। মোৰ আজ্ঞা অনুসৰি তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে, সেইকাৰণে সেই যাত্ৰাত কষ্টই হওক বা ধুমুহাই আহক, তেওঁলোকক ৰক্ষা কৰাৰ দায়িত্ব মোৰ। যীশুখ্ৰীষ্টে জানিছিল কাৰণে খোজকাঢ়ি আহিল। অসম্ভৱ কথা। পিতৰক চাগৈ জাকুবে সুধিছিল, ভাই, যদি আপুনি নাইবা ভাই জোহন যীশুৰ লগত থকা হ'লে যীশুক পিছে পিছে নাৱেৰে লৈ আহিলেহেঁতেন। আমি সকলো এইখন নাৱত উঠি গ'লো। এতিয়া যীশু অহাৰ চান্সো নাই। ভাই, আমাক এই বিপদৰ পৰা ৰক্ষা কৰিবলৈ যীশু আমাৰ লগত থকা হ'লে এই সমস্যা, এই ভয় নাথাকিলহেঁতেন। যীশু আমাৰ লগত নাই, প্লাছ যীশু অহাৰ চান্সো নাই। আৰু তাৰমানে আমাৰ আজি হৈ গ'ল, আৰু সহায় কৰিবলৈ যীশুখ্ৰীষ্টৰ অহাৰো চান্স নাই। এই সাগৰৰ মাজত আজি ডুবিব লাগিব। এটা খোজো আগলৈ দিব নোৱাৰা এটা অৱস্থা। চাৰিওফালে আন্ধাৰ, ঢৌ উঠি আছে। কি হ'ব বুলি ভয় খাই থকা আমাৰ মাজত কোনোবা আছে নেকি? একো কৰিব নোৱাৰা অৱস্থা। কি হ'ব বুলি ভয়ে আৱৰি ধৰিছে। প্ৰভুৰ ইচ্ছা অনুসৰি চলি আছো। প্ৰভুৰ ইচ্ছা অনুসৰি পৰিচৰ্যা আৰম্ভ কৰিলোঁ। এই মাটি কিনিলোঁ। প্ৰভুৰ ইচ্ছা অনুসৰি ভৱনটো বনাবলৈ আৰম্ভ কৰিলোঁ। প্ৰভুৰ ইচ্ছা অনুসৰি বিয়া কৰিলোঁ। প্ৰভুৰ ইচ্ছা অনুসৰি ব্যৱসায় আৰম্ভ কৰিলোঁ। প্ৰভুৰ আজ্ঞা অনুসৰিহে এই কাৰ্য আৰম্ভ কৰিলোঁ। নাজানো কিয় সমস্যা আহিছে, বাধাবোৰ আহিছে, বিৰোধ আহিছে। একো বুজি পাব নোৱাৰা এটা অৱস্থা, একো চিন্তা কৰিব নোৱাৰা এটা অৱস্থা। যদি আপুনি এনেকুৱা স্থিতিত আছে, শয়তানে আহি কি ক'ব জানেনে? ঈশ্বৰেও আপোনাক সহায় কৰিব নোৱাৰিব। হৈ গ'ল আৰু আপোনাৰ সাগৰৰ আপুনি একেবাৰে মাজত আছে।
একো কৰিব নোৱাৰা অৱস্থাত আছে। চাৰিওফালৰ পৰা ঢৌবোৰ উঠি আছে, আপোনাৰ হৈ গ'ল আৰু। সাধাৰণতে শয়তানে এইদৰে কথা কয়। কিন্তু কি হ'ল জানেনে বাৰু আপুনি? তেওঁৰ শিষ্যসকলে তেওঁৰ আজ্ঞামতে যেতিয়া যাত্ৰা কৰি আছিল, তেওঁলোক ধুমুহাৰ মাজত পৰোঁতে যীশুখ্ৰীষ্টে আশ্চৰ্যকাৰী ঈশ্বৰে আচৰিত ৰূপে সেই ঢৌবোৰৰ ওপৰেৰে খোজকাঢ়ি তালৈ আহি গ'ল। প্ৰিয়সকল, আপুনি ঈশ্বৰৰ ইচ্ছামতে চলা ব্যক্তি হয় যদি, তেওঁৰ ইচ্ছা অনুসৰি যদি আপুনি চলি আছে, আপোনাৰ যাত্ৰাত বাধা হৈ পৰা সকলো ধৰণৰ বিপদৰ সময়ত প্ৰভু উপস্থিত হ'ব আপোনাক ৰক্ষা কৰিবলৈ, সিপাৰলৈ লৈ যাবৰ কাৰণে। তেওঁ আপোনাক অকলে এৰি দিয়া বিধৰ প্ৰভু নহয়। তেওঁ অন্যায় কৰা বিধৰ প্ৰভু নহয়। ইয়াত হোৱা কথাটো হৈছে, যীশুখ্ৰীষ্টে তেওঁলোকক ৰক্ষা কৰিবৰ বাবে পানীৰ ওপৰেৰে খোজকাঢ়ি যেতিয়া আহি আছিল, তেতিয়ালৈকে এওঁলোক বৰ ভয়েৰে ভয়বিধ হৈ, শংকাৰে পৰিপূৰ্ণ হৈ যীশুক অহা দেখি তেওঁলোকে ক'লে, হাই হাই, ভূত আহিল, ভূত আহিল। কাক দেখি ক'লে? যীশুখ্ৰীষ্টক দেখি ক'লে ভূত। তেওঁলোকে যীশুখ্ৰীষ্টক কিয় চিনি নাপালে? ভয়ৰ কাৰণে। তেওঁলোকক ৰক্ষা কৰিবলৈ যীশুখ্ৰীষ্ট আহিছিল যেতিয়া, শিষ্যসকলে তেওঁক চিনি নাপাই কি ক'লে জানেনে? ভূত। কাৰণ হৈছে ভয়। প্ৰভুৱে আপোনাক তাকেই ক'ব বিচাৰিছে। মই তোমালোকৰ লগত নাথাকিলোঁ কি হ'ল? মই তোমালোকক নবচাম জানো? মই তোমালোকক সহায় নকৰিম জানো? মই তোমালোকক ৰক্ষা কৰিব নোৱাৰিম জানো? মই তোমালোকক অনাথকৈ এৰিম জানো? মই তোমালৈ অন্যায় কৰিম জানো? মই তোমালোকৰ ওচৰত আছোঁ তোমালোকক ৰক্ষা কৰিবলৈ, তোমালোকক সিপাৰলৈ লৈ যাবৰ কাৰণে, বিপদৰ পৰা বচাবলৈ, সংকটৰ পৰা মুক্ত কৰিবলৈ মই তোমাৰ ওচৰত আছোঁ। প্ৰভু, আপুনি ওচৰত আছে যদি মই কিয় দেখা পোৱা নাই? মোক দেখা নাপাবা। তোমাৰ অবিশ্বাস, তোমাৰ ভয়ে মোক দেখা পাব নোৱাৰা কৰি দিলে। যীশুখ্ৰীষ্টে নিজৰ শিষ্যসকলক ক'লে, হে অল্পবিশ্বাসীবিলাক, কিয় ভয় কৰিছা? তেওঁলোকৰ অবিশ্বাসে যীশুখ্ৰীষ্টক চিনি নোপোৱা কৰিলে। আপোনাৰ অবিশ্বাসেই আপোনাৰ লগত থাকি আপোনাৰ সহায় কৰোঁতা, আপোনাৰ মংগল কৰোঁতা, প্ৰাণতকৈও অধিক প্ৰেম কৰোঁতা সেই ঈশ্বৰক আৰু সেই ঈশ্বৰৰ অলৌকিক সংকল্পক আপুনি বুজি পাব নোৱাৰা কৰি তোলে। ভুল বুজাবুজিত আপোনাক পেলাই দিয়ে। আপোনাক ঈশ্বৰে প্ৰেম নকৰিব কিয়? আপোনাক ঈশ্বৰে বুজি নাপাব কিয়? আপোনাক ঈশ্বৰে অনাথকৈ এৰিব কিয়? প্ৰভুৱে কথা দিছে যেতিয়া কথা দিছে, মই তোমাক অনাথকৈ নেৰিম। ভনী, ঈশ্বৰে আপোনাকেই কৈ আছে, মোৰ ভৱিষ্যতে কি হ'ব? মোৰ পৰিয়ালৰ ভৱিষ্যত কি? মোৰ সন্তানৰ ভৱিষ্যত কি? মোৰ ল'ৰাৰ ভৱিষ্যত, মোৰ ছোৱালীৰ ভৱিষ্যত কি হ'ব? মোৰ মৰাৰ পিছত সিহঁতৰ কি হ'ব? এই বুলি চিন্তা কৰি আছে। তোমাতকৈও বেছি যত্ন লোৱা ঈশ্বৰ হিচাপে মই আছোঁ। তোমাক যিদৰে অনাথকৈ নেৰিলোঁ, তোমাৰ সন্তানকো মই অনাথকৈ নেৰিম। তোমাৰ সন্তানকেইটিক অনাথকৈ মই নেৰিম। এয়া ঈশ্বৰে দিয়া এক বাৰ্তা। শিষ্যসকলে চিনি পাব নোৱাৰিলে। ভয়। ঈশ্বৰ আপোনাৰ লগত নাই বুলি আপুনি নাভাবিব। আপোনাক মুক্ত নকৰিব বুলি নাভাবিব। তেওঁ নিশ্চয়ে আপোনাৰ সংগে সংগে আছে। কথা এটা কওঁনে বাৰু? সুৰক্ষাৰে সৈতে যি লক্ষ্যলৈকে আপোনাক লৈ যাব লাগে, প্ৰভুৱে তালৈ নিব। অবিশ্বাসক ত্যাগ কৰক। তেওঁলোকৰ মুতৰিত খোৱা বস্তু প্লাছ আশীৰ্বাদ থোৱা স্বত্তেও যোচেফক কঠোৰ বুলি কৈছে। ৰক্ষা কৰিবলৈ যীশুখ্ৰীষ্ট আহোঁতে ভূত বুলি শিষ্যসকলে ক'লে। কাৰণ ভয়। কাৰণ ভয়। আজি আপোনাত থকা ভয়েই কেনেকুৱা ভয়? ঋণৰ ভয়, শত্ৰুৰ ভয়, বেমাৰৰ ভয়, এতিয়া বৰ্তমান কৰোনাৰ ভয়, চাকৰি গুচি যাব চাগৈ ভয়, নাপাব ভয়, বিয়া নহ'ব ভয়, সন্তান নহ'ব ভয়, এই বেমাৰ ভাল নহ'ব ভয়। সেই ভয়েই ঈশ্বৰে আপোনাৰ বাবে লুকুৱাই থোৱা আশীৰ্বাদক অনুভৱ যাতে কৰিব নোৱাৰে, আনন্দ যাতে কৰিব নোৱাৰে, গ্ৰহণ কৰিব যাতে নোৱাৰে, তেনেকুৱা কৰি দিয়ে। তেওঁলোকৰ মুতৰিত ধন দি পঠোৱা বাবে তেওঁলোকে ভয় খালে, ভয়হে খালে। 42 অধ্যায়ৰ 28 পদ তেওঁলোকে কেনেকৈ ভয় কৰিছিল চাওঁ আহক। 28 নম্বৰ পদ।
তেতিয়া সি ভায়েক ককায়েকবিলাকক ক'লে, মোৰ ধন উভতি আহিল, আৰু চোৱা সেয়ে মোৰ মুতৰিতে আছে। তাতে সিবিলাকৰ প্ৰাণ উৰি গ'ল। আৰু ভয় পাই ইজনে সিজনে কোৱাকুই কৰি ক'লে, ঈশ্বৰেনো আমালৈ এইটো কি কি কৰিলে? কোনে কৰিছে? ঈশ্বৰে। কি কৰিছে? এয়া কি হৈ গ'ল? আৰু আমালৈ অন্যায় হৈছে। আমাৰ ওপৰলৈ কিবা এক ভয়ানক বিপদ আহিছে। পিছ লৈছে। প্ৰায়ে আমি কওঁ নহয়, শনিয়ে পাছ নেৰা হৈছে বুলি। প্ৰতি খোজে খোজে শনিয়ে পিছ লৈ আছে। তেওঁলোকৰ মাজত আপুনি থাকিলে চাগৈ তেনেকৈয়ে ক'লেহেঁতেন, ব্ৰাদাৰ, খেদি ফুৰিছে ব্ৰাদাৰ। কি? শনিয়ে। আমি গ'লো মিছৰলৈনো কিয় গ'লো? সেই মহান ব্যক্তিজনকনো কিয় লগ পালোঁ? আমাৰ 10জনকনো কিয় জেলত পেলালে? 3 দিন পিছত আমাক উলিয়াই চিমিয়নক ৰাখি আমাকনো কিয় পঠাব লাগে? আমাৰ মুতৰিত এইবোৰ ধন কিয় আহিল? বিন্যামিনকনো কিয় লৈ আহিব লাগে? শনি লাগিছে। নহয় প্ৰিয়সকল, যোছেফে তেওঁলোকৰ বিষয়ে অলপো বেয়া চিন্তা কৰা নাছিল। তেওঁলোকৰ মংগলহে কৰিছে। কিন্তু তেওঁলোকে বুজিবলৈ তেওঁলোকৰ আত্মিকতা ক'ত আছেনো? ভাই ভনীসকল, কথাটো বুজি পাইছেনে? ঈশ্বৰে আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত একো বেয়া কৰি থকা নাই। কিন্তু আপুনি ভাবিছে কিবা বেয়া হৈ আছে। এনেকুৱা নহয়। ঈশ্বৰৰ আশীৰ্বাদবোৰ বুজিবৰ বাবে আত্মিকতা আপোনাত নাই কাৰণে আজি আপুনি ভয় খাই আছে। তেওঁক প্ৰেম কৰা লোকসকলক, মানে তেওঁবিলাকৰ পক্ষে সকলোৱে মংগলৰ অৰ্থে একেলগে কাৰ্য কৰিছে, অৰ্থাৎ যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত। কেনে অদ্ভুত বাক্য! শুনি আছেনে? আপুনি নিজৰ পাপৰ পৰা মন পালটন কৰি প্ৰভু যীশুখ্ৰীষ্টক নিজৰ উদ্ধাৰকৰ্তা ৰূপে গ্ৰহণ কৰি তেওঁৰ দৃষ্টিত ধাৰ্মিকতাৰে আৰু সিদ্ধতাৰে চলি থকা বিশ্বাসী হয় যদি শুনক, আপোনাক আশীৰ্বাদ দিবৰ বাবেই, উত্তম আশীৰ্বাদ আপোনাক দিবৰ বাবেই ঈশ্বৰে এটা এটা খোজ আগবঢ়াইছে। চিমিয়নক বন্দীশালত থৈ যোছেফে অন্যায় কৰিছিলনে? নাই কৰা। 9জনক মুক্ত কৰি ঘৰলৈ পঠোৱাটো অন্যায় নেকি? নহয়। বিন্যামিনক লৈ আহা বুলি কোৱাটো অন্যায় নেকি? নহয়। তেওঁলোকৰ মুতৰিত ধন থৈ দিয়াটো অন্যায় নেকি? নহয়। তেন্তে কি? আশীৰ্বাদ। আগতে নেদেখা আশীৰ্বাদ। সেয়া কল্পনা নকৰা আশীৰ্বাদ। বিবেকে বুজি পাব পৰাতকৈ ডাঙৰ আশীৰ্বাদ। কিন্তু এই আশীৰ্বাদে তেওঁলোকক ভয় খুৱাইছে। এই আশীৰ্বাদে তেওঁলোকক কিয় ভয় খুৱাইছে জানেনে? তেওঁলোকত সেই আত্মিকতা নাই কাৰণে। এওঁলোকৰ অন্তৰত ঈশ্বৰৰ প্ৰতি বা ঈশ্বৰৰ আঁচনিৰ প্ৰতি ভৰসা নাই কাৰণে আশীৰ্বাদকেই তেওঁলোকে ভয়ৰ কাৰণ হিচাপে দেখিলে। অলৌকিক যীশুখ্ৰীষ্টকেই দেখি তেওঁলোকে ভূত বুলি ভাবিছিল। সেয়া অবিশ্বাস। কিন্তু যিজনক তেওঁলোকে ভুল বুজিলে সেই যীশুখ্ৰীষ্টেই সাগৰৰ ঢৌ শান্ত কৰিলে আৰু তেওঁলোকক পাৰলৈ নিলে। যি যোছেফক তেওঁলোকে ভুল বুজিছিল সেই যোছেফেই এওঁলোকৰ গোটেই পৰিয়ালটোক নিজৰ ওচৰলৈ মতাই নিলে আৰু সকলোৰে ভৰণ পোষণ কৰিলে। তেওঁলোকৰ লক্ষ্যলৈ তেওঁলোকক লৈ গ'ল। মই কৈছিলোঁ নহয়, যীশুখ্ৰীষ্টক যোছেফত দেখা পোৱা যায়। যোছেফত যীশুখ্ৰীষ্টক দেখা পোৱা যায়। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে আপোনালোকক প্ৰেম কৰে। আপোনাৰ আশে পাশে থকা পৰিস্থিতি অতি বিপদজনক যেন দেখিব পাৰে। সেই সকলোকে ঈশ্বৰে অদ্ভুত ৰূপে আশীৰ্বাদলৈ সলনি কৰি দিব। আপুনি বুজি নাপাব পাৰে। অবিশ্বাসী নহৈ বিশ্বাসী হৈ বুজি লওক। আচৰিত কাৰ্য আপুনি দেখিব। আপুনি নজনাকৈয়েই আশীৰ্বাদ আপোনাৰ চাৰিওফালে আছে, কিন্তু আপুনি জানিব পৰা নাই। অবিশ্বাসৰ কাৰণে আৰু আত্মিকভাৱে অন্ধ হৈ থকাৰ কাৰণে আপুনি বুজি পাব পৰা নাই যীশুখ্ৰীষ্টে আপোনাৰ বাবে যি কৰি আছে। এই বিশেষ বাৰ্তাটো শুনাৰ পাছতো ঈশ্বৰক ভুল বুজিবলৈ এৰি দি আৰু অবিশ্বাসক ত্যাগ কৰি যি অৱস্থাতেই আছে সেই অৱস্থাতেই যেনেকুৱাই নাথাকক কওক, প্ৰভু মোক ক্ষমা কৰক। আপুনি যে মোক ইমান প্ৰেম কৰে মই বুজি পোৱা নাছিলোঁ। আপুনি যে মোক ইমান বেছি প্ৰেম কৰে মই বিশ্বাস কৰিব পৰা নাছিলোঁ।
মোৰ চাৰিওফালৰ পৰিস্থিতিবোৰ চাই ওপৰলৈ উঠা ঢৌবোৰ দেখি বিগত দিনত কৰা পাপ আৰু ভুলবোৰৰ কাৰণে অবিশ্বাসেৰে জীৱন যাপন কৰাৰ বাবে মই আপোনাৰ আশীৰ্বাদবোৰ দেখা পাব নোৱাৰিলোঁ। প্ৰভু ক্ষমা কৰক। এই অৱস্থাতে মই নিজৰ পাপবোৰ স্বীকাৰ কৰিছোঁ। পিতৃ, মোক ক্ষমা কৰাটো মই বিচাৰিছোঁ। সেইদিনা তেওঁলোকে নিজৰ ভুল জনাৰ লগে লগে মুতৰিবোৰত আশীৰ্বাদ আহিল। কেৱল এজনত নহয়, স্বীকাৰ কৰা সকলোৰে। আজি যিমান লোকে এই বাক্য শুনাৰ পিছত প্ৰভু, মোত একোতেই ভাল নাই, মোক ক্ষমা কৰক। আপোনাৰ ইচ্ছা অনুসৰি মই জীৱ নোৱাৰিলোঁ, বিশ্বাস কৰিব নোৱাৰিলোঁ, আপোনাৰ পাছে পাছে চলিব নোৱাৰিলোঁ, মোক ক্ষমা কৰক। 20 বছৰ, 10 বছৰ, 5 বছৰ, 3 বছৰ আগতে মই ভাল আছিলোঁ, কিন্তু আকৌ জগতৰ লগত মিলি গ'লোঁ, মোক ক্ষমা কৰক। আপোনাৰ অনুতাপ যদি অন্তৰৰ পৰা হৈছে, তেন্তে মোৰ প্ৰভুৱে আপোনাক আশীৰ্বাদ দিব। এই সময়ৰ পৰাই আপুনি দেখিব। বিশ্বাস কৰে যদি মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰোঁ। আহক প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, তেওঁলোকে আনলৈ খন্দা গাঁতত নিজেই পৰিল। যিয়ে আনলৈ গাঁত খান্দে তেওঁলোক নিজেই তাত পৰে, এয়া সত্য। বছৰ বছৰ সময় পাৰ হ'লেও, ঠাই সলনি হৈ গ'লেও, চাকৰি বাকৰি সলনি কৰিলেও, যিয়েই কৰক, কিন্তু সময় আহিলে বহুত আগতে আনলৈ খান্দি থোৱা গাঁতত এতিয়া নিজে পৰে, সেয়া সত্য। এইদৰে নপৰাকৈ থাকিবলৈ হ'লে এটাই মাত্ৰ উপায়, আপোনাৰ উপস্থিতিত আপোনাৰ চৰণত প্ৰণিপাত কৰি অনুতাপ কৰিলে তেতিয়াহে পিতৃ আমি কৰা পাপৰ কাৰণে পাবলগীয়া দণ্ড মুচি পেলাব, কৃপা কৰিব, অনুগ্ৰহ দেখুৱাব, চকু পানী মুচি দিব। আজি প্ৰাৰ্থনা কৰা প্ৰত্যেককে, অনুতাপ কৰা প্ৰত্যেককে পিতৃ ক্ষমা কৰক। ক্ষমা কৰক পিতৃ। তেওঁলোকৰ হৈ ময়ো প্ৰাৰ্থনা কৰিছোঁ পিতৃ। আপোনাৰ সন্মুখত জানি বুজি কৰা পাপবোৰ ক্ষমা কৰক পিতৃ। মাকৰ গৰ্ভৰ পৰা জন্ম হোৱা দিনৰ পৰা আজিৰ এই মুহূৰ্তলৈকে আমি কৰা প্ৰত্যেক অপৰাধ আৰু পাপ ক্ষমা কৰক পিতৃ। মূৰৰ পৰা ভৰিৰ গেৰুৱালৈকে আপোনাৰ তেজেৰে ধুই শুচি কৰক পিতৃ। নিজৰ সন্তান হিচাপে গ্ৰহণ কৰক। স্বৰ্গৰ চিৰি হিচাপে আমাক সলনি কৰক পিতা। আপোনাৰ ৰাজ্যৰ উত্তৰাধিকাৰী আমাক কৰি দিয়ক পিতৃ। যীশুৰ নামত মাগিছোঁ পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।